এটা ছোৱালী এটা ভৱিষ্যত বন্ধ কৰিব ওলাইছে সেইটো জাগাই আৰু আপুনি মুছলমানক মই মুছলমান বুলি চাৱা নাই মই শুৱালকুছিৰ কলিতাপাৰাত চাঞ্চল্য গৰু চুৰি কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিস্থিতি নিশা শুৱালকুছিৰ কলিতাপাৰাৰ এখন দোকানৰ ভিতৰত গৰু আবদ্ধ কৰি ৰখা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জানিব পৰা মতে উক্ত দোকানখন হাজোৰ দামপুৰৰ আমদলাপাৰাৰ ৰাজু আলী নামৰ এগৰাকী লোকে ভাড়াত লৈ চলাই আছিল সোমবাৰে নিশা ৰাজু আলীৰ বন্ধ দোকানৰ ভিতৰত আবদ্ধ কৰি ৰখা গৰুৰ সম্ভেদ লাভ কৰে স্থানীয় ৰাইজে উক্ত ঘটনাক লৈ নিশা এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ঘটনা মানে এনেকুৱা আছে আমাৰ শুৱালকুছিৰ কলিতাপাৰাৰ আপোনাৰ এই পিছফালে এখন দোকান আছে সেইখন দোকানত মানে এলুমিনিয়ামৰ ইয়াতে কাম চলে হলে মানে এনেকুৱা হৈছে গৰু লুকাই মানে গৰু বন্ধকত থৈ ইয়াত মানে বন্ধ কৰি থৈ গৈছে আমি মানে গম পালো মানে এটা এখন মুছলিম মানুহৰ দোকান আৰু এনেকুৱা আছে মানে কি আমাৰ শুৱালকুছিখনত ভাড়াত দিছে তাৰমানে আৰু এনেকুৱা মানে কি বহুত দোকান আছে আৰু এনেকুৱা আজি এটা দামুৰী এটা মানে চিঞৰি আছিলে আৰু আপোনাৰ গৰুৰ মালিকে তাৰমানে বিচাৰি থকাত তেতিয়া যেতিয়া গম পালে নহয় ভিতৰত মাকজনী সোমাই আছে মাকজনী সোমাই থৈ দিছে আৰু এনেকুৱা এখন তাৰমানে কৰিছে তাৰমানে কিয় মানে এইটো ব্যৱসায় এইটো আল্টিমেটলি ব্যৱসায়িকে কয়তো আজি ইহঁতে এনেকে লুকাই থৈ দিছে আৰু কিমান বা গৰু নিছে হিচাপ নাই গৰু চুৰি হৈয়ে আছে হয় সেইটোৱে আৰু দোকানখন হ'ল মুছলিম মানুহৰে আজি 3 বছৰ আগত আমি ভাড়া দিব হাকে দিছিলো তাৰ পিছতো ভাড়া দিছে দোকানৰ মালিকে অলপ 2 পইচা বেছিকৈ দিছে মুছলমানক দোকানখন দিছে দিয়াৰ বিনিময়ত কি হ'ল আজি আমাৰ গো মাতাকো তেওঁলোকে বিক্ৰী কৰিব ওলাইছে এইটো ঘাটিয়ে হৈছে এইটো আজি এইটো নহয় এনেকে কিমান গৈছে হিচাপ নাই এটা এইখন দোকানতে আমাৰ হিন্দু মহিলাক মানে বিভৎস মানে কিবা ভিডিঅ' কৰি কিনে এনেকুৱা কাম কৰিছিলে চিচি কেমেৰাত হয় এনেকুৱা তাৰমানে কণ্ডিশ্যন মুছলমান বিলাকে কৰিয়ে আছে তাৰ পিছতো আমাৰ শুৱালকুছিৰ হিন্দু এখন সমাজ এনেকুৱা থাকোতে ইয়াত কোনো বেলেগ ধৰ্মৰ মানুহে নাই তাৰ পিছতো কিন্তু মুছলমানে আহি ইয়াত দপদপাই বেপাৰ কৰি আছে আমাৰ হিন্দু ছোৱালীক মানে বেআইনী কামত মানে লিপ্ত কৰিব বিচাৰে ভিডিঅ' ফুটেজ কৰি কিনে আজি ইঞ্জিনিয়াৰিং কলেজত আজি কিছুদিন আগত আমাৰ গৰু মাংস ধৰা গৈছিলে তাৰ পিছতো তাৰমানে কোনো ধৰণৰ পদক্ষেপ আমি লোৱা দেখা নাপালো প্ৰশাসনৰ ফালৰ পৰা এতিয়া আমি প্ৰশাসনক মাতিছো প্ৰশাসনে কি পদক্ষেপ লয় সেইটো আমাৰ জানিব লগা বিষয় Hello.